নমস্কাৰ, মই মনালিছা গগৈ। আজি মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিলে যে কণ্ট্ৰেকচুৱেল যিবোৰ চাকৰি সেই চাকৰিবোৰ আৰু পাৰ্মানেণ্ট নহয়। কাৰণ তেওঁ সেই বিষয়টো NRHM আৰু পলিটেকনিকৰ চাগে গোটেই হেৰিটো দেখা নাপালোঁ, তথাপিতো যিটো গম পালোঁ পলিটেকনিকৰ যিটো প্ৰতিবাদ হৈ আছে, কোনোবাই সেই সম্পৰ্কত প্ৰশ্ন কৰাত তেওঁ এনেধৰণে ক'লে যে যিসকলে কণ্ট্ৰেকচুৱেল হিচাপত এপ্লাই কৰিছিল, কণ্ট্ৰেকচুৱেল হিচাপে চাকৰিটোত জইন কৰিছিল, তেওঁলোকৰ তাতে লিখাই আছিলে কণ্ট্ৰেকচুৱেল বুলি, গতিকে তেওঁলোকে কেতিয়াও সেইটো পাৰ্মানেণ্ট নহয়। আৰু যদি এতিয়া চৰকাৰে কিবা কাৰণত পাৰ্মানেণ্ট কৰে, তেতিয়া যিসকলে কণ্ট্ৰেকচুৱেল চাকৰি বুলি কোৱাৰ কাৰণে যিসকলে এপ্লাই নকৰিলে বা পষ্টটোত জইন নকৰিলে, সেইসকলে তেওঁক এতিয়া বিপদত পেলাব পাৰে। সেইকাৰণে তেওঁ এইটো কৰিব নোৱাৰে বুলি কৈছে। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীক অজুহাত লাগে। আমাৰ মুখ্যমন্ত্ৰীগৰাকী পৃথিৱীৰ অষ্টম আশ্চৰ্যকৰ বস্তু এতিয়ালৈকে যদি ওলাইছে, তাৰ ভিতৰত অষ্টমলৈকে ওলাইছে চাগে, নৱমজন হ'ব। এইকাৰণেই যে তেওঁ সুবিধা বুজি কথাবোৰ সলনি কৰে। এই একেগৰাকী মুখ্যমন্ত্ৰী সেইদিনাখন যেতিয়া 4th গ্ৰেডৰ ADRE পৰীক্ষাৰ 4th গ্ৰেডৰ আৰু ড্ৰাইভাৰৰ পৰীক্ষাৰ কাৰণে যেতিয়া কাট অফ মাৰ্কৰ কথাটো কোৱা হৈছিল, তেতিয়া তেওঁ কৈছিলে যে মেধাৰ ওপৰতে এইটো হয়, এইটো কোনেও নিৰ্ণয় কৰিব নোৱাৰে। মেধা ল'ৰা ছোৱালী বাঢ়িছে, গতিকে মেধাৰ ওপৰত ভিত্তি কৰি হোৱাৰ কাৰণে এই বিষয়টো হৈছে। এই একেজন মুখ্যমন্ত্ৰী APSCৰ যে 8-9জন বিশেষ বিষয়াৰ প্ৰতি যে তেওঁৰ দৰদ বাকীসকলৰ প্ৰতি নাই, তেওঁ এই APSCৰ যেতিয়া কেঞ্চেল কৰাৰ কথাটো আহে যে 2013-14 বৰ্ষৰ এইবোৰ কেঞ্চেল কৰিব লাগে APSC এপইণ্টমেণ্টবিলাক, তেতিয়া তেওঁ বাৰে বাৰে কথাবোৰ কেনেকৈ সলাই আপোনালোকে শুনিছেই। এবাৰ তেওঁ কয় যে যদি তেওঁলোকক আঁতৰাই দিয়া হয় তেওঁক চলাব কেনেকৈ ৰাজ্যখন। কেতিয়াবা কোৱা হয় তেওঁলোকৰ এতিয়া জীৱনৰ আধা বয়স গ'ল, বিয়া বাৰু পাতিলে, ছেটেল হ'ল, এতিয়া তেওঁলোকক ঘপকৈ চাকৰিৰ পৰা আঁতৰাই দিলে তেওঁলোকৰ কি হ'ব। মানৱীয়তাৰ দৃষ্টিভংগীৰ ফালৰ পৰাও তেওঁ নোৱাৰে। এতিয়া সেইজন একেজন মুখ্যমন্ত্ৰী দেই, মুখ একেখনেই, মানুহজনো সেই একেজনেই, জেগাও একেটাই, তেওঁ আজি ঘপকৈ কৈ দিলে যে কণ্ট্ৰেকচুৱেল চাকৰি যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ চাকৰি পাৰ্মানেণ্ট নহয়। এতিয়া পাৰ্মানেণ্ট নোহোৱাৰ ক্ষেত্ৰত আজিতো একেবাৰে অপেনলি ডিক্লেয়াৰ হৈ গ'ল যে পলিটেকনিকৰ প্ৰবক্তা 147 গৰাকী নে কিমানে প্ৰতিবাদ কৰি আছিল, তাৰ 64গৰাকী চাকৰি নাই বুলি তেওঁলোকলৈ ইতিমধ্যে তেওঁলোকক জনাই দিয়া হ'ল। এতিয়া মুখ্যমন্ত্ৰীৰ মানৱতা ক'ত গ'ল? সেই যে APSC চাকৰি যে মানৱীয়তাৰ কথা তেওঁ যে কয়, APSC 2 নম্বৰী কৰি পইচা দি ধন লৈ পেলাই তেওঁৰ খাতিৰত তেওঁৱেই দিয়া সেই মানুহবিলাকে যে চাকৰি যেতিয়া তেওঁ অঁতৰাৰ কথা কোৱা হয়, তেতিয়া তেওঁ যে কয় যে মানৱীয়তাৰ কথা আছে, তেওঁলোকে বিয়া বাৰু কৰালে, এতিয়া বহুদিন চাকৰি কৰিলে, এতিয়া আঁতৰাই দিলে একেবাৰে অচল হৈ পৰিব। এতিয়া তেওঁৰ আজি সেই মানৱীয়তা ক'ত গ'ল? এই যে 64গৰাকী প্ৰবক্তা ঠিকাভিত্তিক নে কি কণ্ট্ৰেকচুৱেল বুলি তেওঁ কৈছে, সেইসকলৰ যে আজি চাকৰি গ'ল, সেই হেৰিটোত তেওঁ ক'লৈ গ'ল? 2017 চনত 16 চনত নে 17 চনত যেতিয়া তেওঁলোকৰ পলিটেকনিক এষ্টাব্লিছ হৈছিল, নতুনকৈ যেতিয়া চৰকাৰে খুলিছিল 11খন পলিটেকনিক, AICT ৰিকগনিশ্যনৰ কাৰণে তেওঁলোকৰ সহায়তেই তেওঁলোকে আৰম্ভণি কৰিছিল। তেওঁ যে দম্ভালি মাৰি কৈ থাকে যে ইমানখন ইঞ্জিনিয়াৰিং ইনষ্টিটিউট খুলিলোঁ, ইমানখন পলিটেকনিক খুলিলোঁ, ইমানখন মেডিকেল কলেজ খুলিলোঁ, সেইবিলাক যেতিয়া খোলে, সেইবিলাকৰ যেতিয়া দম্ভালি মাৰিবলৈ যায়, তেতিয়া এইসকলৰ কণ্ট্ৰিবিউশ্যনটো তেওঁ কিয় পাহৰি যায়? এইসকল পলিটেকনিকৰ প্ৰবক্তাই যোৱা 7-8 বছৰ ধৰি পঢ়াই শুনাই, প্ৰায় 8টা বেটছ তেওঁলোকে উপযুক্ত কৰি তুলিলে। তেওঁলোকে বিভিন্ন জেগাত এতিয়া সেই ল'ৰা ছোৱালীবিলাকে চাকৰি কৰিছে, কোনোবাই কিবা কৰিছে। এতিয়া সেইসকলৰ সমানে সমানে এওঁলোকে বাৰু ইণ্টাৰভিউ দিবগৈ পাৰে জানো? সেইটো মানৱীয়তাৰ দৃষ্টিভংগীৰ ফালৰ পৰাই কেনেকুৱা? মানে শিক্ষা বৃত্তিটো এটা বেলেগ বৃত্তি। শিক্ষা বৃত্তিৰ ক্ষেত্ৰত আচলতে বহুতবোৰ কথা বেলেগ হয়। বেলেগতকৈ বেলেগ হয় এইকাৰণেই যে এগৰাকী প্ৰবক্তা হিচাপে তেওঁলোকে ইমান দিন চাকৰি কৰিলে, এতিয়া একেটা পোষ্ট ক'ৰবাত যদি ওলায়, তেওঁলোকে 8 বছৰ আগতে পঢ়োৱা সেই ল'ৰা বা ছোৱালীটোৰ লগত গৈ একেলগে ইণ্টাৰভিউ এটা এপিয়াৰ কৰাটো, সেইটো মানসিকভাৱে তেওঁলোক সক্ষম হৈ থাকিবনে? মানে মানসিকভাৱে তেওঁলোক ফিট হ'বনে? সেইখিনি একচেপ্ট কৰি ল'ব পৰা অৱস্থাত থাকিবনে? বা যিসকল আজি প্ৰবক্তাই কান্দি কান্দি কোৱা দেখিলোঁ, মই ভিডিঅ'টো দেখি মোৰ সঁচাকৈয়ে দুখ লাগিছে। এইকাৰণেই যে আমি
অন্ততঃ মুখ্যমন্ত্ৰীয়ে মেধাক সন্মান কৰিব নাজানিলেও আমি মেধাক সন্মান কৰিব জানো। গতিকে তেওঁলোকে নিজেই উল্লেখ কৰিছে, এগৰাকীয়ে এইটো কোৱা শুনিলোঁ যে তেওঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা সেই সময়ত টপাৰ আছিলে সেইটো বেটছৰ। কোনোবাই ক'লে তেওঁ ডক্টৰেট কমপ্লিট কৰিছে, কোনোবাই এনেকৈ বিভিন্নজনৰ ভাল ভাল ৰিজাল্টৰ কথা ক'লে, বা ভাল ৰিজাল্টৰ কথাই কওক বা বেয়া ৰিজাল্টৰ কথাই কওক, তেওঁলোকতো কথাটো হ'ল তেওঁলোকে কণ্ট্ৰিবিউশ্যন দিছে, চৰকাৰক সহযোগিতা কৰিছে। বিগত 8 বছৰ তেওঁলোকে যথেষ্ট সহযোগিতা কৰাৰ ফলত আজি চৰকাৰে নিজৰ সফলতাৰ তালিকাত পলিটেকনিক এষ্টাব্লিছ কৰিলোঁ বুলি ক'ব পৰা হৈছে। গতিকে টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰাৰ কাৰণে আজি এইটো অৱস্থা পালে। কিন্তু তেওঁলোকৰ কাৰণে কিয় চৰকাৰে একো পদক্ষেপ ল'ব নোৱাৰিলে? আচ্ছা ঠিক, তেওঁলোকে এতিয়া দাবীটোও কৈছে যে আমাক আচলতে স্থায়ী নকৰিলেও হ'ব, এনেকেই ৰাখক, লাগিলে এনেকৈ ৰাখি আমাক বয়সটো বঢ়াই দিয়ক যে আমি 60 বছৰলৈকে বা যিমান বছৰলৈকে চাকৰি হয় সিমান বছৰলৈকে আপোনালোকে কৰিব পাৰিব। 8 বছৰ কৰাৰ পাছত 40-42 বছৰ বয়সত মানুহক যদি তেনেকৈ আঁতৰাই দিয়া হয় তেওঁলোকে কি কৰি খাব? কাৰণ তেওঁলোকৰ বেলেগ আচলতে অপশ্যনৰ কথা, মানুহে চাকৰি নকৰাকৈও খাব পাৰে। এইটো নহয় যে পৃথিৱীত চাকৰি নকৰিলে মানুহে খাব নোৱাৰে বা তেওঁলোকৰ অপশ্যন হাতত নাথাকিব, তেনেকুৱা নহয়। কিন্তু তেওঁলোকে যিহেতু পঢ়িয়েই সেইটো কাম কৰি ল'লে, কৰাৰ পিছত এতিয়া আধা বয়সত মাজভাগত তেওঁলোকৰ খেলিমেলি লগাতহে আচলতে তেওঁলোক বিপদত পৰিছে। ঠিক সেইদৰে আজি এটা কথা স্পষ্ট হৈ গ'ল যে NRHM-ৰ ক্ষেত্ৰতো চৰকাৰে একেধৰণৰে কথা, NRHM-কো কোনো কাৰণত তেওঁলোকে ৰেগুলাৰাইজ নকৰে, নিয়মীয়া নকৰে, সেইটো একেবাৰে স্পষ্ট হৈ গ'ল। আৰু যি য'ত শিক্ষক বা কিবাকিবি বিভিন্ন পোষ্টত যিসকল কণ্ট্ৰেকচুৱেলি হিচাপে আছে তেওঁলোকৰ নিয়মীয়া নহয়, কাৰণ মুখ্যমন্ত্ৰীয়ে ইনডাইৰেক্টলি সেইটো কথা স্পষ্ট কৰি দিছে। আৰু যদি কেনেবাকৈ নিয়মীয়া হয়, টেট শিক্ষকৰ যি দশা হ'ল, তেওঁলোকৰ কণ্ট্ৰেকচুৱেল থাকোঁতে যেনেকৈ দৰমহাবোৰ বাঢ়ি আছিল আৰু এতিয়া যেনেকৈ কমি গ'ল, সেই ধৰণৰ কথা বতৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী কেতিয়াবা অতি মানৱদৰ্দী হৈ পৰে, অতি মানৱতাবাদী মানুহ হৈ পৰে, আৰু কেতিয়াবা সেই একেজন মানুহেই একেবাৰে আপোনাৰ কঠোৰ শিলৰ দৰে টান হৈ পৰে। তেওঁ সেইটো নিজৰ সুবিধাৰ লগত কথা, নিজৰ স্থিতিৰ লগত কথা, নিজৰ মানসিক অৱস্থাৰ লগত কথা, নিজৰ সেই ধাৰবোৰলৈ যেতিয়া চৰকাৰৰ ধাৰবিলাকলৈ যেতিয়া মনত পৰি যায় তেতিয়া তেওঁ একেবাৰে উগ্ৰমূৰ্তি এটা লয়, সেইখিনি তেওঁ প্ৰকাশো কৰিব নোৱাৰে। আৰু যেতিয়া তেওঁ পাহৰি যায় সেই কথাবোৰ, তেতিয়া তেওঁ সফলতাৰ জয়গান গাই থাকোঁতে তেওঁ অদ্ভুত ধৰণৰ ঘোষণাবোৰ কৰে। যেনেকৈ ধৰি লওক এতিয়া জাতীয় সংগীত 1 কোটি মানুহৰ হতুৱাই গোৱাব, নিজৰ জেগাতেই গোৱাব। এইবোৰ সম্ভৱ হ'ব পাৰেনে বাৰু? নিজৰ জেগাত 1 কোটি মানুহ, অসমত মানুহ আছে কিমান কোটি? তাৰে 1 কোটি 3.5 কোটি মানুহ, তাৰে 1 কোটি আকৌ গান গাব লাগিব, অ মোৰ আপোনাৰ দেশ, সেইটোও বোলে তেওঁ বিশ্ব দৰবাৰলৈ নিব, গোটেই মানুহৰ মুখে মুখে বোলে অ মোৰ আপোনাৰ দেশটো জাতীয় সংগীতটো কৰাব। এই ধৰণৰ কথা বতৰাবিলাক আপোনালোকে জানেই যে লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ নিয়াৰ পৰা আদি কৰি ঝুমুৰ বিনন্দিনীৰ পৰা আদি কৰি কত কি বিহু চিহু যত যি যেনেকৈ পাৰিছে তেনেকৈ কৰিছে। এই যে মই শেহতীয়াকৈ কৈ দিওঁ, ঝুমুৰ বিনন্দিনীত যিসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিলে তেওঁলোককতো 25,000 টকাটো এতিয়ালৈকে দিয়া হোৱা নাই, সেইটোতো বাৰু জানোৱেই। তেওঁলোক গৈ পেলাই এতিয়া কিবা বেলেগ হ'ল নেকি যে ক'ৰবাৰ মানে গুৱাহাটীৰ সৰু সজাইত নাচি যোৱাৰ পিছত তেওঁলোকতো আৰু সেই সমাজখনত বেলেগ এটা অদ্ভুত ধৰণৰ স্বীকৃতি এটা পোৱা নাই নে? তেওঁলোকৰ ঘৰত আজিকালি ভাত দাইলবোৰ চুইচ টিপিলে অহা হ'ল, যে চুইচটো টিপি দিলোঁ, ঝুমুৰ বিনন্দিনী নাচি আহিছোঁ, আহি গ'ল বোলে, এই মাত্ৰ বোলে একেবাৰে আমুক খাবলৈ মন গৈছে। যেনেকৈ সেই যে আলাদিনৰ চাকি পোৱাৰ নিচিনাটো একো হোৱাগৈ নাই চাগে ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰাসকলে। কিন্তু তেওঁলোকে যদি সেই 352 টকা দেউতাক বা মাকৰ মজুৰিটো কৰি ল'ব পাৰিলেহেঁতেন, সেইটো অন্ততঃ তেওঁলোকৰ কাৰণে স্থায়ী সমাধান এটা হ'লহেঁতেন। এতিয়া আপোনালোকে গমেই পায় বাজেটখনত যিবোৰ দিছে, বাজেটখনত সেই 5,000 টকাকৈ চাহ বাগানৰ লোকসকলক দিয়াৰ কথা যিটো কৈছে, সেইটো বাৰু এটা পাৰ্মানেণ্ট চলিউশ্যন হয়নে? এইটো স্থায়ী সমাধান হয়নে? 5,000 টকা এটা এবাৰৰ কাৰণে দিব, এককালীন সাহায্য। কিহৰ কাৰণে সেইটো এককালীন সাহায্য দিব লগা হ'ল? এককালীন সাহায্য কেতিয়া দিয়ে? যেতিয়া মানুহ বিপদত পৰে, কিবা এটা ঘপকৈ বেমাৰ এটা হ'ল বা কিবা এটা হ'ল, দুৰ্ঘটনা এটা ঘটিল, তেতিয়া এককালীন সাহায্যৰ কথা আহে। এইটোতো একেবাৰে ভোটকেন্দ্ৰিক এককালীন সাহায্য। নহ'লেতো তেওঁ সাহায্যই যদি দিব খুজিলেহেঁতেন, তেওঁ সাহায্য দিয়াৰ প্ৰয়োজনেই নাছিল। 352 টকা কৰি দিয়ক না। 352 টকা কৰাৰ পিছত তেওঁলোকৰ না হুলস্থুল, না কথা, না তেওঁলোকে কিবা আৰু বেলেগ দাবী থাকিব, তেনেকুৱাতো নাছিল। কিন্তু সেইটো নকৰে, কাৰণ চাহ জনগোষ্ঠীৰ লোকসকলক পুনৰ লাগিব, পুনৰ অহাবাৰ ইলেকশ্যনত হেৰি কৰিবলৈ, প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তেওঁলোকে ক'ব লাগিব যে আপোনালোকৰ মজুৰিটো আমি ইমানৰ পৰা ইমান কৰিছিলোঁ, এতিয়া এইবাৰ আমি আকৌ বঢ়াম। সেই আকৌ বঢ়ামত কিন্তু কেতিয়াও সেই 352 টকাৰ ঘৰ স্পৰ্শ নকৰে। সেয়াই হ'ল মুখ্যমন্ত্ৰীৰ ৰাজনীতি। নমস্কাৰ, ধন্যবাদ।